বানপানীৰ পিছত এইবাৰ গাঁৱতে বন্দী হৈ থাকিব লগা হৈছে খোৱাং সমষ্টিৰ ব্লক গাঁওবাসী। বুঢ়ীদিহিঙৰ বাঢ়নি পানীয়ে কেইবা ঠাইত ছিঙি নিলে ব্লক গাঁৱৰ একমাত্ৰ মূল পথটো। শিক্ষা গ্ৰহণৰ লগতে চিকিৎসাৰ বাবে যাবলৈও এতিয়া উপায়বিহীন। বিধায়ক চক্ৰধৰ গগৈ অদ্ভুত পৰামৰ্শ গাঁওবাসীলৈ। ঘৰৰ ভেটি ওখ কৰি ল'ব, এই অভিযোগ গাঁওবাসীৰ। ডিব্ৰুগড় জিলাৰ খং সমষ্টিৰ কেইবাখনো গাঁও বুঢ়ীদিহিঙৰ বাঢ়নি পানীয়ে তছনছ কৰি থৈ যোৱাৰ পিছত এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বিভিন্ন গাঁৱৰ ৰাইজে। ইয়াৰে এক উদাহৰণ খোৱাং সমষ্টিৰ অন্তৰ্গত ভঙামুৰ ব্লক গাঁও। বুঢ়ীদিহিঙৰ বাঢ়নি পানীয়ে গাঁওখনৰ একমাত্ৰ মূল পথটো কেইবা ঠাইত ছিগি নিয়াত এক হিচাপত গাতে পণবন্দী হৈ থাকিব লগাত পৰিছে। উল্লেখ যে 1 আগষ্টৰ পৰা বিদ্যালয়সমূহ খোলাৰ লগে লগেই গাঁওখনৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাবলৈ যথেষ্ট অসুবিধাৰ লগতে বঞ্চিত হ'ব শিক্ষাৰ পৰা। লগতে গাঁওখনৰ প্ৰায় সংখ্যক লোক কৃষি আৰু বেপাৰ বাণিজ্যৰ সৈতে জড়িত। বানে ভঁৰালৰ ধান পথাৰৰ শস্য অনিষ্ট কৰাৰ লগতে মূল পথটো ছিঙি পেলোৱাত বেপাৰ বাণিজ্যৰ পৰা বঞ্চিত হৈ পৰিছে কৃষকসকল। অন্যহাতে বানপানীৰ সময়ত স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে বান পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত ব্লক গাঁৱৰ লোকসকলক বানপানীৰ সময়ত হাত সাৰিবলৈ ওখকৈ ঘৰৰ ভেটি নিৰ্মাণ কৰিবলৈ অদ্ভুত পৰামৰ্শ আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে, যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী। লগতে বানৰ পিছত এতিয়া বুঢ়ীদিহিঙৰ তীব্ৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ব্লক গাঁৱলৈ। অনতিপলমে গৰাখহনীয়া ৰোধ নকৰিলে গাঁওখনৰ একমাত্ৰ পথ তথা ৰিং বান্ধটো নদীৰ বুকুত যা যাবলৈ মাত্ৰ 3 ফুট মানহে বাকী আছে। এতিয়া ব্লক গাঁওবাসীয়ে মূল পথটো তথা ৰিং বান্ধটো অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি দিবলৈ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। গাঁওখনত এই বছৰ যিটো বানপানীৰ সমস্যা আপোনালোকে আহি নিজে দেখিছে, হাহাকাৰ অৱস্থা হ'ল। এই ৰাস্তাটো কেইবা জেগাতো ছিঙি খানবান অৱস্থা কৰিলে। আমি চৰকাৰৰ লগত এতিয়া নালাগে 1950 চনৰ পৰা কৰি আছোঁ। আমাৰ ককা দেউতাহঁতে শুনিবলৈ পোৱা মতে 50 চনৰ ভূমিকম্পৰ পাছতে আহি এই জেগাডোখৰ কিবা এটা পাপৰ বলত আহি জন্মগ্ৰহণ কৰিলেহি। তাৰ পৰা আমি নাতি নাতিনা সকলোৱে আমি অতদিনে আমি ভোগ কৰিয়ে আছোঁ। কিন্তু বিভিন্ন চৰকাৰ বদলি হৈ আছে, চৰকাৰৰ লগত আমি ঢেৰ যোগাযোগ কৰি আছোঁ। যোৱা বছৰ স্বয়ং DC তেখেত নিজে আহি পেলাই আমাক এদিন কৈ গ'ল যে আপোনালোকে চিন্তা নকৰিব, এইটো বছৰত নোৱাৰিছোঁ, অহা বছৰত মই এই ৰাস্তাটো যথেষ্ট সবলীকৰণ আপোনালোকক কৰি দিম। আচ্ছা, সেইটো আমি বাট চাই থাকোঁতে 23 চনটো শেষ হয়, 24 চনো এতিয়া শেষ হ'ব হ'ল, সেইটো একো হৈ নুঠিলে। আৰু 23 চনতেই পীয়ুষ হাজৰিকাদেৱে আহি তেখেতে নিজে কৈ গৈছে স্পষ্টকৈ, আমি বহু মানুহ সমাগত আছিলোঁ, যে আপোনালোকে চিঞৰ বাখৰ একো নকৰিব, নীৰৱ নিতালে থক, মই এইটো বছৰত নোৱাৰিছোঁ, অহা বছৰ আপোনালোকক গৰা প্ৰটেকশ্যনটো কৰি মই সম্পূৰ্ণ সবলীকৰণ আপোনালোকক কৰি দিম। গতিকে তেখেতৰো 23 চন শেষ হয়, 24 চন শেষ হ'ব হ'ল, আজিলৈকে আমি কোনো পাত্তা নাপালোঁ। কিন্তু সিদিনাখন বিধায়ক ডাঙৰীয়াদেৱে পানীৰ ওপৰত যেতিয়া আহিছিল, তেতিয়া তেখেতে ইয়াত এটা কথা কৈছিল যে আপোনালোক ঘৰবিলাক ওখ কৰক। তাৰ প্ৰশ্নৰ উত্তৰ মই তেখেতক স্পষ্টকৈ দি পঠিয়াইছোঁ। কাৰণ মোৰ দেউতাই এটা আগত হাফ বেটামি কচা ঘৰ বনাইছিলে, 2.5 ফুটৰ ওপৰত খিৰিকী আছিল। 16 চনৰ বানপানীত 2.5 ফুটৰ ওপৰত পানী উঠি গৈছিল। তেতিয়া সেই ঘৰটোত মানুহ থাকিব পাৰেনে? নোৱাৰে। তেখেতে নিজে ক'লে নে নোৱাৰে। তেতিয়া সেই ঘৰটো 17 চনত ভাঙি মই 2.5 ফুট ভেটি ভৰাই তাৰ ওপৰত 2.5 ফুট ঘৰটো ওখ কৰিলোঁ। এতিয়া 2 ফুট তাৰ ভিতৰত পানী হৈছে। তেতিয়াহ'লে ছাৰ আপুনি ঘৰ ইয়াত ওখ কৰিলে পাৰিবনে? তেতিয়া ক'লে নে নহ'ব। তেতিয়া তেখেতক মই সম্পূৰ্ণ অনুৰোধ কৰিছোঁ, ৰাস্তাটো আমাৰ ৰিংবান হৈ থাকিলে নহ'ব, মঠৰি হ'ব লাগিব, ৰাস্তাটো সবলীকৰণ, আৰু তাতোতকৈ আগত আমাৰ গৰাখহনীয়াটো প্ৰটেকশ্যন। কাৰণ এইখন সমাজত মই ওতঃপ্ৰোতভাৱে আগৰ পৰা জড়িত আছোঁ। এই ৰিং বান্ধটো এবাৰ নহয়, দুবাৰ নহয়, এতিয়ালৈকে 4বাৰ বান্ধ নিৰ্মাণ কৰা হ'ল। পুনৰ গৰাখহনীয়াই পায় আকৌ ভাঙি যায়, পুনৰ গৰাখহনীয়াই পায় আকৌ ভাঙি যায়। গতিকে তাৰ প্ৰটেকশ্যন, গৰা প্ৰটেকশ্যন যদি নহয়, এই ৰিং বান্ধ আৰু জেগাত বনাবলৈ নাই, আৰু বনাই ইয়াক সবলীকৰণ কৰিব নোৱাৰে। গাঁওখনৰ বিধ্বস্ত অৱস্থাটো আপোনালোকে দেখিছেই। আটাইতকৈ আমাৰ এটা সমস্যা আহি গ'ল, আৰু 4 দিনৰ পাছতে স্কুল খুলিব। দেখিছে, ইয়াৰ পৰা 2 কিলোমিটাৰ নগ'লে কোনো ল'ৰা ছোৱালী স্কুল নাপায়। এই ল'ৰা ছোৱালীখিনি আমাৰ এতিয়া কেনেধৰণে
আহ যাহ কৰি শিক্ষাদান কৰিব, এইটো আমি গধুৰ সমস্যাত পৰিছোঁ। তথাপিতো এই পানী শুকাই তেখেতলোকক পানীতে আমি যিমান পাৰোঁ কৈছোঁৱেই, আৰু এতিয়াও আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যাতে আমাক এই ল'ৰা ছোৱালীখিনি গৈ পেলাই অন্ততঃ পঢ়িবৰ কাৰণে কিবা এটা অকণমান ৰাস্তাটো সবলীকৰণ যদি কৰি দিয়ে আমি অকণমান উপকৃত হ'ম। সমস্যাটো আমাৰ যথেষ্টখিনি। চাওক, মেইন কথাটো হৈ গ'ল কি, আমাৰ গোটেই ৰাস্তাটো সম্পূৰ্ণৰূপে বানপানীয়ে ছিঙি ভাঙি আদায় কৰি পেলালে। এইটো একচুৱেলি ৰিং বান্ধত আছে। ৰিং বান্ধত থকাৰ ক্ষেত্ৰত কি হ'ল, আলিটো চাপৰ হোৱাৰ কাৰণে ওপৰেদি পানী বাগৰি গোটেই ৰাস্তাটো আমাৰ সম্পূৰ্ণৰূপে ছিঙি ভাঙি আমাৰ মানে কি যোগাযোগটো সম্পূৰ্ণ বিচ্ছিন্ন কৰি পেলালে। চ' তাৰপিছতে এতিয়া গৰু ছাগলীৰ কাৰণে ঘাঁহ মানে কি খোৱা বস্তু একোৱেই নাই। মানুহৰ যেনে আমি চলি আছোঁ, যি টি কৰি চলিছোঁ, কিন্তু গৰু ছাগলী এইবিলাকৰ বহুত প্ৰব্লেম আহি পৰিছে। আৰু লগতে আমি কি হৈছে মানে কি, আপোনাৰ এতিয়া নেক্সট আৰু 1 তাৰিখলৈ কেইদিনমান মাত্ৰ দিন 4-5টা বাকী আছে। স্কুলীয়া ল'ৰা ছোৱালীখিনি যাব নোৱাৰা হ'ব। এতিয়া বিশেষকৈ ল'ৰা ছোৱালীখিনি যাব নোৱাৰা হ'ব মানে কি, যাবৰ কাৰণে কোনো পথ নাই আমাৰ। এতিয়া আমি প্ৰথমেই আমাৰ স্থানীয় বিধায়ক যিজন আমি চক্ৰধৰ গগৈক ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি যিমান পাৰে সোনকালে আমাক এই ল'ৰা ছোৱালীখিনি যাতে স্কুললৈ গৈ শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিয়ক। আৰু দ্বিতীয় কথাটো হ'ল, আমাৰ এইটো ৰিং বান্ধ নহয়, মানে DRD কোনো ইয়াত আমাৰ প্ৰয়োজন নাই। আপুনি ডাইৰেক্ট জল সম্পদ বিভাগৰ তৰফৰ পৰা আমাক এটা মানে সম্পূৰ্ণ বিজ্ঞান প্ৰযুক্তিত আমাৰ এটা মাথাউৰি বনাই দিবৰ কাৰণে আমি সম্পূৰ্ণ ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু লগতে যিটো আমাৰ বানপানী হৈ গ'ল, তাত যথেষ্টখিনি ক্ষতি হৈছে। এই ক্ষতিপূৰণখিনি যদি পাৰে চৰকাৰে কিবা এটা অকণমান সহায় আগবঢ়ালে আমাৰ গাঁৱৰ মানুহখিনি নথৈ সুখী হ'ব। আৰু লগতে যিটো আমাৰ গৰাখহনীয়াটো এনেকুৱাই মানে কালৰূপ ধাৰণ কৰিছে, য'ত নেকি আমি ভাবিব না 2 বছৰৰ পিছত আমি এই সমাজখন পাতি আমি খাই থাকিব পাৰিম নোৱাৰিম, বা আমাৰ 2 বছৰৰ পিছত আমাৰ নৱপ্ৰজন্ম বা আমি মানুহখিনি ক'ত গৈ থাকিবগৈ লাগিব, আমি কেনেকৈ থাকিম, ক'ত খাম, কি কৰিম, আমি এতিয়ালৈকে ভাবি উপায় পোৱা নাই। চ' সেয়েহে আমি পুনৰ মানে বাৰম্বাৰ কৰি আছোঁ, অনুৰোধ জনাইছোঁ, যেনেকৈ নহওক আমাক এই আমাৰ সমস্যাটো সমাধান কৰিবৰ বাবে আমি চৰকাৰক সমূহ গাঁৱৰ ৰাইজৰ হৈ আমি দাবী জনাইছোঁ। আৰু লগতে ইয়াৰ সুব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনালোঁ। বানপানীৰ জহত গোহালি ঘৰত আছিলোঁ। বহুত কষ্টৰে ল'ৰাটোৱে চাং পাতি আমাক উঠাই আনিলে। গছ পৰি কথন্তি বাচিছোঁ। গছজোপা পৰিছিলে, মানুহ আছোঁ এক চাইডে গৰু আছে, ছাগলী আছে। ভগৱানে বচালে, কোনোমতে পানীকেইটা বাচি আছে। বানপানী আমাক জলপল কৰিছে, আৰু এই ৰাইজক শুনাইছে, ৰাইজে চবে শুনিছে। এই আলি পথটো একেবাৰে মানুহ চলাচল কৰিব নোৱাৰা হ'ল। আৰু আমাৰ ইয়াত মানুহৰ বহুত কষ্ট হৈছে। বানপানীয়ে জলপল কৰিছে, গৰু ছাগলী ঘাঁহ নাই, হাহাকাৰ। আৰুনো কি ক'ম, আৰু এইখিনি আমি দুখৰ কথা ক'লোঁ।